বিশিষ্ট কবি নীলমণি ফুকনৰ স্মৃতিত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কলা প্ৰদৰ্শনী। কলাক্ষেত্ৰৰ কলাবিথীকা প্ৰাংগণত অনুষ্ঠিত হয় অসম চাৰু কাৰু কলা পৰিষদৰ বাৰ্ষিক অনুষ্ঠানখনি। চিত্ৰ ভাস্কৰ্য আৰু ছপা চিত্ৰসহ আটাইকেইটা মাধ্যমেৰে প্ৰায় 100খন চিত্ৰ ভাস্কৰ্য প্ৰদৰ্শন কৰা হয়। আৰু এই অনুষ্ঠানত দৰ্শনাৰ্থীৰ বাবে 18 আগষ্টৰ পৰা 27 আগষ্টলৈ মুকলি থাকিব। দৰ্শকে দিনৰ 11 বজাৰ পৰা সন্ধিয়া 6 বজালৈ উপভোগ কৰিব পাৰিব প্ৰদৰ্শনী অনুষ্ঠান। বিশিষ্ট কবি নীলমণি ফুকনৰ স্মৃতিত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কলা প্ৰদৰ্শনী। কলাক্ষেত্ৰৰ কলাবিথীকা প্ৰাংগণত অনুষ্ঠিত হয় অসম চাৰু কাৰু কলা পৰিষদৰ বাৰ্ষিক অনুষ্ঠানখনি। চিত্ৰ ভাস্কৰ্য আৰু ছপা চিত্ৰসহ আটাইকেইটা মাধ্যমেৰে প্ৰায় 100খন চিত্ৰ ভাস্কৰ্য প্ৰদৰ্শন কৰা হয়। আৰু এই অনুষ্ঠানত দৰ্শনাৰ্থীৰ বাবে 18 আগষ্টৰ পৰা 27 আগষ্টলৈ মুকলি থাকিব। দৰ্শকে দিনৰ 11 বজাৰ পৰা সন্ধিয়া 6 বজালৈ উপভোগ কৰিব পাৰিব প্ৰদৰ্শনী অনুষ্ঠান। বিশিষ্ট কবি নীলমণি ফুকনৰ স্মৃতিত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কলা প্ৰদৰ্শনী। কলাক্ষেত্ৰৰ কলাবিথীকা প্ৰাংগণত অনুষ্ঠিত হয় অসম চাৰু কাৰু কলা পৰিষদৰ বাৰ্ষিক অনুষ্ঠানখনি। চিত্ৰ ভাস্কৰ্য আৰু ছপা চিত্ৰসহ আটাইকেইটা মাধ্যমেৰে প্ৰায় 100খন চিত্ৰ ভাস্কৰ্য প্ৰদৰ্শন কৰা হয়। আৰু এই অনুষ্ঠানত দৰ্শনাৰ্থীৰ বাবে 18 আগষ্টৰ পৰা 27 আগষ্টলৈ মুকলি থাকিব। দৰ্শকে দিনৰ 11 বজাৰ পৰা সন্ধিয়া 6 বজালৈ উপভোগ কৰিব পাৰিব প্ৰদৰ্শনী অনুষ্ঠান। বিশিষ্ট কবি নীলমণি ফুকনৰ স্মৃতিত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কলা প্ৰদৰ্শনী। কলাক্ষেত্ৰৰ কলাবিথীকা প্ৰাংগণত অনুষ্ঠিত হয় অসম চাৰু কাৰু কলা পৰিষদৰ বাৰ্ষিক অনুষ্ঠানখনি। চিত্ৰ ভাস্কৰ্য আৰু ছপা চিত্ৰসহ আটাইকেইটা মাধ্যমেৰে প্ৰায় 100খন চিত্ৰ ভাস্কৰ্য প্ৰদৰ্শন কৰা হয়। আৰু এই অনুষ্ঠানত দৰ্শনাৰ্থীৰ বাবে 18 আগষ্টৰ পৰা 27 আগষ্টলৈ মুকলি থাকিব। দৰ্শকে দিনৰ 11 বজাৰ পৰা সন্ধিয়া 6 বজালৈ উপভোগ কৰিব পাৰিব প্ৰদৰ্শনী অনুষ্ঠান। বিশিষ্ট কবি নীলমণি ফুকনৰ স্মৃতিত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কলা প্ৰদৰ্শনী। কলাক্ষেত্ৰৰ কলাবিথীকা প্ৰাংগণত অনুষ্ঠিত হয় অসম চাৰু কাৰু কলা পৰিষদৰ বাৰ্ষিক অনুষ্ঠানখনি। চিত্ৰ ভাস্কৰ্য আৰু ছপা চিত্ৰসহ আটাইকেইটা মাধ্যমেৰে প্ৰায় 100খন চিত্ৰ ভাস্কৰ্য প্ৰদৰ্শন কৰা হয়। আৰু এই অনুষ্ঠানত দৰ্শনাৰ্থীৰ বাবে 18 আগষ্টৰ পৰা 27 আগষ্টলৈ মুকলি থাকিব। দৰ্শকে দিনৰ 11 বজাৰ পৰা সন্ধিয়া 6 বজালৈ উপভোগ কৰিব পাৰিব প্ৰদৰ্শনী অনুষ্ঠান। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।